নমস্কাৰ, মই কিশোৰ ডেকা। আপোনালোকক আজি মোৰ এই পঞ্চম দিনৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি দিন হিচাপত 5 দিন ধৰিও মোৰ এক্সাৰচাইজ কৰা 4 দিন। প্ৰথমতে আমি আপাৰ বডিৰ এক্সাৰচাইজ কিন্তু কমপ্লিট হ'ল। এতিয়া আজি থাৰ্ড এক্সাৰচাইজ আছিল। থাৰ্ড এক্সাৰচাইজৰ কাৰণে মানে মই যিটো প্ৰগ্ৰাম ফ'ল' কৰি আছোঁ তাত যিবিলাক ইকুইপমেণ্ট লাগে, মেচিন লাগে, লেগ প্ৰেছ বা অন্য সেইবিলাক মোৰ তাত মজুত নাই। আৰু মিছা ক'লে কি হ'ব, মই থাৰ্ড কেনেকৈ হেভি এক্সাৰচাইজ কৰিবলৈ বৰ্তমান অলপ অসুবিধা হয় মোৰ। আৰু এইটো পাৰ্টনাৰো লাগে আৰু মই ইমান হেভি ৱেইট লিফ্ট কৰাও নাই। সেইটোৱে ফ্ৰী হেণ্ড অলপ এক্সাৰচাইজ কৰাৰ লগতে ফ্ৰী স্কোৱাট কেইটামান কৰিলোঁ আৰু সেই অলপমান সাধাৰণ ৱেইটেৰে বলটেৰিয়ান স্কোৱাট 10টাকৈ 2 ছেট কৰিলোঁ বাছ আজিলৈ সানিয়ে। আৰু আপোনালোকৰ ক্ষমাপ্ৰাৰ্থী যে ভিডিঅ'টো বনাওঁতে মোৰ এটা মিষ্টেক হ'ল, মানে মোৰ মুখখন দেখা পোৱা নগ'ল, মানে ট্ৰাইপডডাল ছেট কৰোঁতে অলপ ভুল হৈ গ'ল। যিয়ে নহওক আজিলৈ এইখিনি এক্সাৰচাইজ কৰিলোঁ আৰু ধন্যবাদ। No need of name, no need of fame, no need of money, no need of honey. In the battle of ruthless life, need a voice of love which can touch my heart. নহয় মই কোনো নেতা, হাজোৰ বেটা মাধৱৰ ভক্ত, নাম মোৰ কিশোৰ ডেকা। মই হলো কমন মেন, প্ৰভু কৃষ্ণৰ ফেন। আত্মবিশ্বাসে মোৰ শক্তি, মাধৱৰ প্ৰতি অগাধ ভক্তি।